মুখত দাড়ি মূৰত বিজেপিৰ টুপি বিজেপিৰ প্ৰেমত হাজাৰ হাজাৰ মিয়া মুছলমান হাজাৰ হাজাৰ মিয়া মুছলমানৰ যোগদান বিজেপিত চৰচাপৰি মিয়া মুছলমান ওলাই আহিছে হাজাৰ হাজাৰ চৰচাপৰি মিয়া মুছলমানে হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ মোদী জিন্দাবাদ দিলে ধ্বনি হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ 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 নৰেন্দ্ৰ মোদী জিন্দাবাদ 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 এয়া ধিঙৰ দৃশ্য এইদৰে হাজাৰ হাজাৰ ঢিঙৰ চৰচাপৰি অঞ্চলৰ মিয়া মুছলমানে বিজেপি জিন্দাবাদ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ মোদী জিন্দাবাদ ধ্বনি দিলে কাৰণ এটাই বিজেপিৰ প্ৰেমত পৰিছে এইদৰে হাজাৰ হাজাৰ মিয়া মুছলমান আহি আছে ২৬ৰ নিৰ্বাচনৰ পূৰ্বে যেন এইদৰে ৰাইজৰ ৰাজনীতিত যোগদানৰ পৰ্ব চলিছে এবাৰো ব্যতিক্ৰম নহয় কিন্তু এবাৰ বিজেপি তথা ধৰ্মীয় সংখ্যালঘুক টাৰ্গেট কৰি উচ্ছেদ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে এই উচ্ছেদৰ পৰা ৰক্ষা পাবৰ বাবে এইদৰে বিজেপিৰ প্ৰেমত পৰিছে নেকি মিয়া মুছলমান বিজেপি জিন্দাবাদ 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 নৰেন্দ্ৰ মোদী জিন্দাবাদ 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 মুখত দাড়ি আৰু মূৰত বিজেপিৰ টুপি লগাই এইদৰে বিজেপি জিন্দাবাদ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ মোদী জিন্দাবাদ ধ্বনি দিলে এইসকল চৰচাপৰিৰ মিয়া মুছলমানে বিজেপি জিন্দাবাদ 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 হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ 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 নৰেন্দ্ৰ মোদী জিন্দাবাদ 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 মুঠতে কোনো কাৰণত বিজেপিক এৰি নিদিয়ে এইসকল মিয়া মুছলমানে ধৰ্মীয় সংখ্যালঘু এই চৰচাপৰিৰ মিয়া মুছলমানে বিজেপিত যোগদান কৰিছে নিজকে উচ্ছেদৰ পৰা ৰক্ষা কৰিব বিচাৰিছে মই খাদিমুল ইছলাম মোৰ ঘৰ চৰ অঞ্চলতে মোৰ নিজৰ মাটিৰ পাত্তা নাই গতিকে আটাইতকৈ ডাঙৰ কথাটো হ'ল যে নিজেও কষ্ট পাই আছোঁ যিহেতু চাৰিওফালে মানুহৰ পাত্তা নাই মানুহৰ সংস্থাপনহীনতাত ভুগিছে মানুহে বিভিন্ন দুৰ্যোগত ভুগি আছে তাৰ একমাত্ৰ কাৰণ হ'ল যে কংগ্ৰেছ চৰকাৰ এই কথা আমাৰ সংখ্যালঘু ৰাইজে উপলব্ধি কৰিব পাৰিছে যাৰ ফলস্বৰূপে আজি হাজাৰ হাজাৰ মানুহ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে চাওক এতিয়া দেখা পাইছে মছজিদৰ মানে ওলাই আহি জইন কৰি আছে ইয়াত মিটিং কৰিছে মছজিদৰ নামাজ পঢ়িছে আকৌ ইয়াত গৈ নিজে আহি জইন কৰি আছে যে আমি বিজেপিক সমৰ্থন কৰিম কৈছে ইয়াত কংগ্ৰেছৰ পাত্তা নাথাকিব UDFৰ পাত্তা নাথাকিব এনেকুৱা অৱস্থা কাৰণ তেওঁলোকে গম পাইছে সংখ্যালঘু ৰাইজে যে যিমান প্ৰলোভন দিছিলে যিমান মিছা প্ৰতিশ্ৰুতি দিছিলে সেয়া এটা কোনোজনে হেৰি কৰিব পৰা নাই ছাকচেছ কৰিব পৰা নাই চব মিছা প্ৰতিশ্ৰুতি আছিলে এই কথা সংখ্যালঘু ৰাইজে গম পাইছে বিজেপি দলত যোগদান কৰিছে এইটোৱে আমাৰ কথা তাৰমানে সৰু সৰু এটা বয়স যিটো ভোটাৰ হৈছে কংগ্ৰেছৰ তাৰ UDFত ভোট দি আছোঁ কিন্তু সিহঁতক ভোট দিয়ে কোনো উন্নয়ন পোৱা নাই লাভ হোৱা নাই এতিয়া মই যে পাৰ্টি দিছোঁ যে এইবাৰ কংগ্ৰেছত বা UDFত ভোট নিদিওঁ বিজেপিত ভোট দিম যে এইটো কথা চৰাঞ্চলৰ ৰাইজে কি কয় এতিয়া চহৰ অঞ্চলৰ গোটেই ৰাইজে কৈ আছে যে এতিয়া বিজেপিত ভোট দিব আমাৰ উচ্ছেদখন বন্ধ কৰিব নিউজ ডেস্ক গণ অধিকাৰ